গৌৰৱ গগৈ নিজৰ যিটো সিট লৈছিলে বিহালীত তাতো হাৰিছে আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি নাহাৰে বিজেপি জিকিব নোৱাৰিলেহেঁতেন। কেতিয়াও আপোনাৰ গৌৰৱ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনাকৈ আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছোঁ, কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই। এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে। গৌৰৱ গগৈ নিজৰ যিটো সিট লৈছিলে বিহালীত তাতো হাৰিছে আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি বিজেপি জিকিব নোৱাৰিলেহেঁতেন। কেতিয়াও আপোনাৰ গৌৰৱ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনাকৈ আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছোঁ, কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই। এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে।